নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডলৈ পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে আমি সকলোৱে জানো আৰু 4 দিন পিছত অৰ্থাৎ 31/2021 তাৰিখে আসাম টেট 2021 অনুষ্ঠিত কৰা হ'ব আৰু হেহে প্ৰতিবাৰে প্ৰতিটো টেটৰ আগতে মই কিছু সংখ্যক আপোনালোকক যি গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে দিও আৰু সেই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ পৰা 10ৰ পৰা 15টা প্ৰশ্ন প্ৰতিটো টেট পৰীক্ষাত আজিলৈকে আহিছে আৰু সেই একে ধৰণে এই পৰীক্ষাত আপোনালোকৰ যাতে এটা কুইক আৰু কম্প্ৰিহেনসিভ ৰিভিজন হয় যাতে আপোনালোকে পঢ়ি যিখিনি আপোনালোকে এতিয়ালৈকে অৰ্জন কৰিছে সেইখিনিত যদি ক'বাত খুটিনাটি থাকি গৈছে এই ভিডিওটোৰ জৰিয়তে যাতে আপোনালোকৰ সেইখিনি ক্লিয়াৰ কাট হওক আৰু আপোনালোকে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিত যাতে 30 ভিতৰত 30 স্কোৰ কৰিব পাৰে সেইভাবে তেনেধৰণৰ এটা উৎকৃষ্ট কম্প্ৰিহেনসিভ ভিডিও মই লৈ আহিছো আৰু মই আপোনালোকক এখিনি এটো কথা জনাব বিচাৰিছো যে এই ভিডিওটো যদি আপোনালোকে ভালদৰে চাই দিয়ে তেনেহলে মই ভাবো যে আজিৰ পিছত আপোনালোকে আৰু কোনো ধৰণৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি ভিডিও আৰু চাবলৈ কোনো ধৰণৰ দৰকাৰ নহব কাৰণ এই ভিডিওটো এটা হোলিস্টিক কম্প্ৰিহেনসিভ যি তথ্য চাইল্ড ডেভেলপমেন্ট পেডাগজি ৰিলেটেড আপোনালোকক দিব আৰু এই ভিডিওটো যদি আপোনালোকে অকনো স্কিপ নকৰাকৈ যদি বিগিনিংৰ পৰা এন্ডিংলৈকে চাই তেনেহলে মই ভাবো যে আপোনালোকে যি কোনো ধৰণৰ এডুকেশন ৰিলেটেড এক্সামত চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি পাৰ্ট আহে এই কম্প্ৰিহেনসিভলি এই কোৰ্সটোত মই কভাৰ কৰিবলৈ ট্ৰাই কৰিছো আৰু এটো পাৰ্ট 1 হয় আপোনালোকলৈ পাৰ্ট 2 মই লৈ আহিম যদি এই কোৱেশ্চনখিনি উপৰিও আৰু কিবা পৰীক্ষাত আহিবলগীয়া থাকে বুলি মই ভাবো আৰু লগতে মই জনাব বিচাৰিছো যে 31/2021 তাৰিখে পৰীক্ষা সমাপ্ত হোৱাৰ পিছত মই চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি আৰু সাইকোলজি ৰিলেটেড এটা কম্প্ৰিহেনসিভ কোৰ্সও লঞ্চ কৰিম সেই কোৰ্সটো আৰু এই ভিডিওখিনি আপোনালোকে যদি ভালদৰে চাই দিয়ে তেনেহলে আপোনালোকে আৰু ইয়াৰ পিছত টেটৰ ৰিলেটেড বা এনে ধৰণৰ এক্সামৰ ৰিলেটেড আপোনালোকে একো পঢ়িবলগীয়া নহব এতিয়া এই ভিডিওটো পঢ়াৰ পিছত আপোনালোকে কি লাভ কৰিব পাৰিব আপোনালোকে যি কোনো লেভেলৰ টেট পৰীক্ষা এই ভিডিওটোৰ পৰা আপোনালোকে এটেম্প কৰিব পাৰিব যি কোনো ডিএলএড বা বিএডৰ এন্ট্ৰেন্স আপোনালোকে এটেম্প কৰিব পাৰিব এনি ষ্টেট লেভেল আৰু নেশনাল লেভেল এক্সামিনেশন যত সিডিপিৰ প্ৰশ্ন আহে যেনেকে চাইল্ড ডেভেলপমেন্ট এণ্ড প্ৰজেক্ট অফিচাৰ সিডিপিও পৰীক্ষাটো আসলতে এডুকেশন উইথ সাইকোলজিত সিডিপিৰ প্ৰশ্ন আহে তাত আপোনালোকে এটেম্প কৰিব পাৰিব নেশনাল এলিজিবিলিটি টেষ্টত যিখিনি আপোনালোকৰ সাইকোলজি পাৰ্ট আহে সেইখিনি আপোনালোকে এটেম্প কৰিব পাৰিব ষ্টেট এলিজিবিলিটি টেষ্ট আপোনালোকে এটেম্প কৰিব পাৰিব আৰু আদাৰ যিকোনো কম্প্ৰিহেনসিভ কোৰ্সেছৰ যিখিনি আপোনাৰ থাকে যেনেকে হায়াৰ সেকেন্ডাৰী ডিগ্ৰী ইত্যাদিটো আপোনালোকে ভিডিওটো আপোনালোকক বহুতখিনি হেল্প কৰিব তাৰমানে আপোনালোকক এটা কম্প্ৰিহেনসিভ হোলিস্টিক আইডিয়া ভিডিওটোৱে দিব এতিয়া এই ভিডিওটোত যোৱাৰ আগতে আমি প্ৰথমতে যাব বিচাৰিছো যে সিলেবাসখিনি কি দিয়া হৈছিল তাৰমানে যিকোনো এটা বস্তু পঢ়াৰ আগত এই বস্তুখিনি যে মই বনাইছো একৰ্ডিংলি সিলেবাস বনাইছো নে মই নিজৰ ইচ্ছামতে কিবা এটা বস্তু আপোনালোকক বনাই পঢ়িবলৈ দিছো সেইখিনি আপোনালোকে ভালদৰে আগতীয়াকৈ চাই ল'ব পাৰিব দেখিছে এলপি সেকশনৰ বাবে 1 to 5 আৰু 1 to 5 ৰ ইয়াতে আপোনালোকে সিলেবাসটো ভালদৰে চাই লওক সিলেবাসটো ইয়াতে দেখুৱাই আছে কনসেপ্ট এণ্ড ষ্টেজেছ অফ ডেভেলপমেন্ট ক্যাৰেক্টাৰিষ্টিক্স অফ ডিফাৰেন্ট stages of development factors influencing child development biology heredity psychology environment factors tarpisot individual differences personality common behavioral problems of children attention deficit hyper activity disorder oppositional defiant disorder conduct disorder causes and remedies concept of mental health and hygiene aru yate dia ase process of learning theories of learning pedagogy organizing teaching classroom management concept of child centered teaching and competency based teaching আৰু আপাৰ প্ৰাইমাৰী বাবে যেটো দিয়া আছে মই সেইখিনি আপোনালোকক দেখুৱাই দি আছো সিলেবাস ইয়াত দিয়া আছে কিন্তু ইয়াতে অকমান থিওৰিজ অফ লাৰ্নিংত আবা পেডাগজিৰ ক্ষেত্ৰত ইয়াতে অকমান বেলেগ ধৰণৰ তথ্য তেওঁলোকে ভিডিওটোত মই প্ৰথম যেটো আছে কনসেপ্ট এণ্ড ষ্টেজেছ অফ ডেভেলপমেন্টৰ পৰা এডজাষ্টমেন্টলৈকে আপোনালোকক কভাৰ কৰিছো তাৰ পিছত নেক্সট যেটো ভিডিও মই লৈ আহিম এটো প্ৰসেছ অফ লাৰ্নিংৰ পৰা আপোনালোকৰ ইভালুৱেচনলৈকে কভাৰ কৰা থাকিব এতিয়া আমি মূল ভিডিওটোলৈ যাব বিচাৰিছো আৰু আগতে মই আপোনালোকক এখিনি ক'ব বিচাৰিছো যে আপোনালোকে এই ভিডিওটো অনুগ্ৰহ কৰি কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব কাৰণ স্কিপ নকৰাকৈ চালেহে তেতিয়াহে আপোনালোকে পৰীক্ষাত 31 তাৰিখে সম্পূৰ্ণ সিডিপি যিখিনি আহিব আপোনালোকে এটেম্প কৰিব পাৰিব এতিয়া factors influencing development and dimensions of child development or প্ৰথম প্ৰশ্নটো হৈছে the term which denotes quantitative changes in child is called growth যেটো quantity তাৰ মানে এটা চাইল্ড কিমান শকত হৈছে কিমান ওখ হৈছে কিমান ডাঙৰ হৈছে কিমান তেওঁ দীঘল হৈছে হেতু আমি যদি জুখিব পাৰিম হেতু যদি যেটো জুখিব পৰা কোয়ান্টিটি যেটো থাকে হেতু হৈছে গ্ৰোথ আৰু the term which denotes qualitative changes in child is called development আমি ডেভেলপমেন্টটো জুখিব নোৱাৰো কিন্তু আমি যেটো গ্ৰোথ আছে হেতু আমি গ্ৰোথটো জুখিব পাৰো হেকানে এটো কোয়ান্টিটেটিভ কয় এটো কোয়ালিটেটিভ বুলি কোৱা হয় থাৰ্ড প্ৰশ্নটো হৈছে which of the following statement is true
Growth is overall development of child. Development includes growth as a part. উত্তৰটো হ'ব B. Development includes growth as a part. তাৰ মানে growth to development ৰ ভিতৰত হয়, development to growth ৰ ভিতৰত নহয়, কাৰণ development আৰু কিছুমান বেলেগ বস্তু সামৰি ৰাখিছে, আৰু হেতু যেতিয়া আমি child development pedagogy comprehensive course আমি পঢ়িম তেতিয়া আমি হেতুত আমি ভালদৰে গম পাম. Which of the following statement are true? Growth continues after maturity. Development continues throughout lifespan. Ita growth continues after maturity. Etu statement bhul hoy kionu matured stage or pisot amar asolote jekhini growth hoy hekhini growth amar bondho hoy jay aru amar kono dhonor bondho aru notun koi amar kono dhonor notun growth aru develop nohoy kintu development amar jetia par ami janmo lo morar mittu din ag muhurto leke amar development amar khetrot hoy thake ami notun bostu ahoron kori thaku ba notun gyan ami loi thaku. পিছৰ প্ৰশ্নটো হৈছে can we measure development directly? আমি development directly measure কৰিব পাৰো নে নোৱাৰো কাৰণ এজন চাইল্ড কিমান ক্ৰিয়েটিভ হয় বা এজন চাইল্ডৰ কিমান ডেভেলপমেন্ট হৈছে কিমান মেন্টাল ষ্টেটটো তেখেতৰ বাঢ়িছে এটো আমি ডাইৰেক্টলি মেজাৰ কৰিব নোৱাৰো কিন্তু তেওঁলোকৰ গ্ৰোথ ৰিলেটেড তথ্যখিনি আমি মেজাৰ কৰিব পাৰো ডেভেলপমেন্ট ডাইৰেক্টলি মেজাৰ কৰিব নোৱাৰি whether true or false development only take place after birth ইয়াতে খুদিছে প্ৰশ্নটো যে true hoy ne false hoy kobo lage development only take place after birth it was statement false hoy kiyono development ami amar jetia matri gorbhot ami thaku tetiar pore amar development to start hoy jay hetu amar prenatal period boli koy jetia ami CDP comprehensive course pohim tat ami ek kotha ru bhaldore gom pam. What are the directions of development? Development or kun dhonor direction thake it was a cephalocaudal aru proximodistal. Cephalocaudal orthat muror pora bhori loi proximocaudal অর্থাৎ মাজৰ পৰা বাহিৰলৈ. What is cephalocaudal development? The direction of development is from head to limbs. আপোনালোকে দেখিব পাৰিছে head to limbs in longitudinal axis called cephalocaudal development. প্ৰথমতে মূৰটো ডেভেলপ হ'ব তাৰ পৰা limbs ডেভেলপ হ'ব আৰু proximodistal টো হৈছে from center to periphery অৰ্থাৎ আমি প্ৰথমতে আমাৰ হাড়বোৰ গঠন হ'ব তাৰ পিছতে মঙহ গঠন হ'ব এনে ধৰণৰ proximodistal বুলি কোৱা হয়. How does a child gain control over his or her body? Head first, then arms, then legs. Etu moi apnalokok indicate kori etu karone disu je etu apnar LP hok ba UP section ot etu khudi dibo pare je ejon child er control prothomote body kene koi pai prothomote head first head or control to prothomote ahibo tar pisot arms ahibo tar pisot legs ahibo amake horu hikhu ejon kene dhorone khuskare sale etu moi ei jitu proshno apnalokok disu etu uttor apnaloke gom pabo ba bujibo paribo. Over what kind of muscle does a child gain control first? কোন ধৰণৰ মাসলৰ ওপৰত চাইল্ডে প্ৰথমে কন্ট্ৰোল লাভ কৰে হেতু হৈছে চাইল্ড লাৰ্নস টু কন্ট্ৰোল লাৰ্জ মাসল ফাৰ্স্ট এন্ড ডাজ ফাইনাৰ মুভমেন্টস উইথ স্মলাৰ মাসলস এতিয়া এজন চাইল্ডে প্ৰথমতে যিখিনি আমাৰ লাৰ্জ মাসলস থাকিব সেইখিনি ওপৰতে প্ৰথমতে কন্ট্ৰোল পাব তাৰ পিছতে ফাইনাৰ মাসলস অৰ্থাৎ প্ৰথমতে কিবা এটা ডাঙৰ বস্তু তেখেতলে দলিয়াই দিলে দুইখনতে ধৰিবলৈ প্ৰথমতে শিকিব তাৰ পিছতে পেইন দি লিখিবলৈ তেওঁলোকে শিকে. What is the first stage of language development of a child? Bubble different sounds. Jeta bubbling sound kore hetu hoise language development or prothom sign guri dhora hoy. What are the internal factors that influence the growth and development of child? Internal factors homo ki hereditary factors, biological or constitutional factors, intelligence, emotional factors and social nature. ইয়াৰ ভিতৰত আপোনালোকক যিকোনো এটা তথ্য দি পেলাই এটো কোন ধৰণৰ ফেক্টৰ হৈ বুলি আপোনালোকক খুদিব পাৰে একাৰণে আপোনালোকে ভালদৰে এটো ভিডিওটো পজ কৰি আপোনালোকে ভালদৰে এই তথ্যটো মনত ৰাখি লব. Name to external factors that influence the growth and development. It is an environment in the womb of mother, মাতৃৰ গৰ্ভত থাকোতে যে environment available after birth আৰু জন্ম হোৱাৰ পিছৰ যে environment এই দুইটাকে external factor বুলি ধৰা হয়. The stages of growth and development or প্ৰশ্নলৈ আহিছো. What are the major stages of growth and development of a child after birth? Kena dhorone growth and development hoy birth to 2 years etu infancy boli dhoribo hoyko tar pisot 2 to 6 years early childhood tar mane amar jitu koikhoror prothom stage tar pisot 6 to 12 years etu amar koikhoror pisor stage tar pisot amar jitu 12 to 19 years etu ase adolescence boli dhora hoy. In which stage of growth and development child develops rapidly? It was a infancy. Infancy period eta শিশু আটাইতকৈ বেছি ডেভেলপ হয় তেওঁৰ মাংস পেশী হক বা যিকোনো তথ্য আপোনালোকে দেখিছে লৰা ছোৱালী খুব সোনকালে আসলতে শকত হৈ যায় উখ হৈ যায় আমি দেখা পাওঁ চুলি সোনকালে আমাৰ ডেভেলপ হয় তেনধৰণৰ. Gross motor skill like crawling, walking, etc. belongs to which stage? It was a infancy. Gross motor skill মানে যিখিনি ডাঙৰ কাম
অৰ্থাৎ সুচৰি যোৱা খুস্কাৰা কোনটো ষ্টেজৰ লগত ৰিলেটেড হেতু হৈছে ইনফেন্সি what is the pattern of development in infancy infancy develop হোৱা যেটো প্যাটাৰ্ন হেতু কেনে ধৰণে হ'ব হেতু আপোনাক কেতিয়াবা সিকোয়েন্সটো দি খুদি দিব পাৰে কোনটো শুদ্ধ বুলি হেতু হৈছে it starts with holding up the head leads to rolling over sitting up crawling and standing finally culminates in walking এটু হৈছে প্ৰথমতে হ'ব holding up the head তাৰ মানে মূৰটো সিধা কৰিবলৈ শিকিব তাৰ পিছত ৰোলিং মানে এনেকে আপোনালোকে দেখিছে বিছনাতে তেওঁলোকে ঘূৰি থাকে তাৰ পিছত বহিবলৈ শিকে তাৰ পিছত সুচৰিবলৈ শিকে তাৰ পিছত খুজ দিয়াৰ আগতে থিয় হ'বলৈ শিকে তাৰ পিছত লাহে লাহে খুস্কাৰিবলৈ তেওঁলোকে শিকে আৰু এটোৱে হৈছে তেওঁলোকৰ সিকোয়েন্স during which stage infants pincer grasp develop এটা pincer grasp শব্দটো মানে হৈছে যে প্ৰথম দুটা আঙুলিৰে ধৰিব পৰা যিকোনো পৰিস্থিতি আমি প্ৰথমতে হাতেদি ধৰো তাৰ পিছত আঙুলি দি ধৰিবলৈ শিকো আৰু হেতু pincer grasp বুলি কোৱা হয় আৰু হেতু ডেভেলপ হয় 9 পৰা 12 মাহৰ ভিতৰত 9 to 12 months how do newborn infants communicate through crying যি নৱজাতক থাকে নৱজাতক সকলে কমিউনিকেট কেনেকৈ কৰে তেওঁলোকে ক্ৰাইংৰ থ্ৰুদি কমিউনিকেট ভোক লাগিলে বা ডাইপাৰ লেটাৰ হৈ থাকিলে তেওঁলোকে কান্দে খুব তেতিয়া আমি গম পাওঁ যে তেওঁৰ কিবা এটা অসুবিধা হৈছে at which stage infant start to produce vowel sound তেওঁলোকে vowel sound মুখৰ পৰা কেতিয়া প্ৰডিউস কৰিবলৈ ষ্টাৰ্ট কৰে at the age of 2 to 3 months or at which age infants start to produce consonant sounds by 4 months vowel sound 2 to 3 months consonant sound 4 months that's at which age infants start telegraphic speech ketia develop kore teonuke between 18 to 24 months how do infants learn about environment through senses ekane hetuke infancy tuk sensory stage buliu কোৱা হয় অৰ্থাৎ আমি যিখিনি আমাৰ সেন্সেস থাকে এখিনি দি আমি এনভায়রনমেন্ট টু গম পাই শিশু সকলে এইখিনি গেনা সেন্সৰি স্টেজ বুলি কোৱা হয় what are the two accomplishment of infants cognitive development দুটা মেজৰ accomplishment of cognitive development হয় আমি কেনেকৈ গম পাওঁ cognitive development হৈছে শিশু সকলৰ এটো হৈছে goal directed behavior and object permanence আৰু object permanence to হৈছে যে তেওঁলোকে লাহে লাহে বুজি উঠে শিশু সকলে যেতিয়া তেওঁলোকৰ 2 বছৰ হ'বলৈ সময় হয় যে কিবা এটা বস্তু তেওঁলোকৰ চকুত নাথাকিলেও আসলে এটো বস্তু এক্সিষ্ট কৰিব পাৰে হেতু যেতিয়া তেওঁলোকে বুজি উঠে হেতুৱে হৈছে শৈশৱৰ দুটা goal accomplishment মানে শিশু সকলে হে দুটা কাম প্ৰথমতে কৰিব বিচাৰে তাৰ মানে পুতলা এটা দেখুৱালে হেফালে আহিব লাগিব goal directed behavior আৰু তেওঁলোকৰ চকুৰ আগত নাথাকিলেও যেটো object permanent হ'ব পাৰে হেতু তেওঁলোকে দুটা বস্তু বুজি পায় পিছৰটো হৈছে at which stage infants start to produce social smile to হৈছে 2 পৰা 3 মাহৰ ভিতৰত at which age infants start showing self consciousness হেতু হৈছে at 21 months আৰু এটো এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো প্ৰায় পৰীক্ষাত আহে এখানে স্টাৰ্টও দিয়া হৈছে 21 মাহত শিশু সকলে self consciousness মানে তেওঁলোকে কাবাৰ ওচৰত যাবলৈ বেয়া পায় কাবাৰ ওচৰত যাবলৈ ভাল পায় এনে ধৰণৰ যিখিনি তথ্য তেওঁলোকে এটো বয়সত দেখুৱায় in which stage brain develops 90% of its adult size etu moi dangor koi likhisu because it is important hoy aru hetu hoise at the age of 2 to 6 years 2 to 2 পৰা 6 বছৰ বয়সতে brain আসলতে সৰ্বাধিক develop হয় 90% he karone etu stage খুব important hoy who said environment is anything immediately surrounding an object and exerting a direct influence on it etu kone কৈছিলে etu gilbert e কৈছিলে at which stage child develops symbolic play it was between the ages of 18 to 24 months symbolic play tar mane kiba bostu loi khelibo putala ta loi pele khelibo putala tur bhitorot mane nijoke dekha pabo ene dhoroner jikhini symbolic play etu teor 18 pa 24 bosor 18 পৰা 24 mahor bhitor teoke develop kore এটা এখিনি আসলে আমাৰ প্ৰথম সেকশনটোৰ টপিকৰ প্ৰশ্ন এতিয়া আহিছো আমাৰ individual differences personality and adjustment an investment in knowledge pays the base interest এটা আপোনাকে ইন্ডিভিজুয়াল ডিফারেন্স দেখিছে এই শিশুসকল প্ৰত্যেকটো শিশু এটো হিতুলৈ ডিফারেন্ট কেনেকৈ ডিফারেন্ট আমি চাও what are the two most important factors that impact individual development among children individual differences occur due to interaction of genetic and environmental factors genetic and environment দুইটাই আমাৰ ইয়াতে এফেক্ট কৰে what is a psychological test a psychological test is a structured technique used to generate a carefully selected sample of behavior এটো আসলে কেতিয়াবা আপোনালোকক দি দিব পাৰে সাইকোলজিক্যাল টেস্ট দিবলৈ তল দিয়া কোনটো শুদ্ধ হয় এটা হৈছে স্ট্ৰাকচাৰ্ড টেকনিক যেটোৱে সিলেক্টেড বিহেভিয়াৰ এটাৰ বিষয়ে তথ্য জানিবলৈ যত্ন কৰে who define intelligence as ability to judge well to understand well and to reason well
এই কথাষাৰ কোনে কৈছিলে এই কথাষাৰ কৈছিলে বিনেট এণ্ড সাইমন ইন 1905 According to Gardner, what are the 8 types of intelligence among individuals? Gardner অনুসৰি যিজন ব্যক্তি আছিল তেখেতে কৈছিল যে গাৰ্ডনাৰ অনুসৰি 8 ধৰণৰ ইন্টেলিজেন্স আমাৰ মানুহৰ মাজত পোৱা যায় কি ধৰণৰ ইন্টেলিজেন্স লিংগুইষ্টিক কিছুমান মানুহ খুব বহুভাষী হয় লিংগুইষ্টিক ইন্টেলিজেন্স হ'ব পাৰে লজিক্যাল ম্যাথমেটিক্যাল স্পেশিয়াল মিউজিক্যাল বডিলি কাইনেস্থেটিক ইন্টাৰপাৰ্সনাল ইন্ট্ৰাপাৰ্সনাল এণ্ড নেচাৰেলিস্টিক এনে ধৰণৰ 8 ধৰণৰ আচলতে আমাৰ ইন্টেলিজেন্স মানুহৰ মাজত পোৱা যায় who made first attempt to measure intelligence এটো হৈছে চাৰ্লছ ফ্ৰান্সিছ গেলটন who made the first systematic approach to measure intelligence it was a France psychologist Alfred Binet তাৰমানে systematic approach to measure intelligence আমাৰ যে বুদ্ধিমত্তা জোখিবৰ কাৰণে যেটা systematic approach বনাব পাৰি হেতু প্ৰথম কোনজন ব্যক্তিয়ে কৈছিলে হেতু হৈছে Alfred Binet কিন্তু বুদ্ধিমত্তা যে জোখিব পাৰি সেই attempt to প্ৰথমে কোনে লৈছিলে এজন হৈছে Sir Francis Galton who devised the term intelligent quotient হেতু হৈছে জাৰ্মান সাইকোলজিষ্ট উইলিয়াম ষ্টাৰ্ন ইন 1912 আৰু মই এখিনি আসলে জাৰ্মান ফ্ৰান্স এই নামখিনি কিহৰ কাৰণে দিছো কাৰণ কিতিয়াবা তেওঁলোক কোৰ আছিল কোনখন দেশৰ আছিল হেতু তেওঁলোকে সুধি দিয়ে According to Binet, what is mental age? Mental age কি হয় an individual's level of mental development relative to environment in which he/she lives. এজন ব্যক্তি যত থাকে সেই থাকা এনভায়ৰনমেন্টত তেখেতৰ লেভেল অফ মেন্টাল ডেভেলপমেন্ট হৈছে মেন্টাল এজ what is formula to determine IQ intelligent quotient development যে হৈছে এটো সাবলে যেটো ফর্মুলা হেতু হৈছে mental age divided by chronological age multiplied by 100 IQ মানে হৈছে MA by CA into 100 what are the two types of Wechsler intelligence scales যেনেকে আমাৰ সাইমন বিনেট স্কেল থাকে তেনে ধৰণে Wechsler intelligence scales থাকে দুই ধৰণৰ হেতু হৈছে Wechsler adult intelligence scale for adults and Wechsler intelligence scale for children এই দুই ধৰণৰ থাকে এতিয়া পিছৰ প্ৰশ্নটো হৈছে Wechsler intelligence scale for children is designed for which group of age এই প্ৰশ্নটো আহে বহু পৰীক্ষাৰ আগতে আহিছে হেতু কিমান এজৰ কাৰণে ডেভেলপ কৰিছে তেখেতে হেতু হৈছে 6 পৰা 16 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ বাবে বা চিলড্ৰেনৰ বাবে on what factors interest depends আমাৰ যে ইন্টাৰেষ্ট কিবা এটা বস্তুৰ প্ৰতি এটো কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে আৰু এই কেতিয়াবা ফেক্টৰৰ এই সমূহ দি দিয়ে আৰু মই আপোনালোকক দেখুৱাই দিম আসলে এই তথ্যসমূহ মই আপোনালোকৰ বাবে কিয় যুগুত কৰি আনিছো আসলে প্ৰশ্ন কেনে ধৰণৰ আহিছে আগতে পৰীক্ষাত মই আপোনালোকক দেখুৱাই দিম অনুগ্ৰহ কৰি ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু নেভাৰ গিভ আপ এডু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ ইন্টাৰেষ্ট ডেভেলপ হয় physical conditions intellectual ability sex differences learning habits stronger stimulation what is the relation between mental health and personality mental health আৰু personality মাজত কি লিংক আছে যদি খুধে 2019 চনৰ পৰীক্ষাত এটো আহিছিলে আসাম টেটত mental health is the base on which superstructure of one's personality is made আসলে তেওঁলোকে হেতু তেতিয়া বেলেগ প্ৰশ্ন খুদিছিলে সেই কাৰণে মই সেই প্ৰশ্নটো ইয়াতে ৰিপিট কৰা নাই এই প্ৰশ্নটো আপোনালোকক দি দিছো কাৰণ mental health আৰু personality মাজত এটা ডাইৰেক্ট লিংক হয় আৰু এই স্টেটমেন্টটো আপোনালোকক এই পৰীক্ষাত এবাৰ খুদি দিব পাৰে what are the two types of interest দুই ধৰণৰ থাকে এটা হৈছে innate and acquired আৰু সেকেন্ড হৈছে permanent and transitory এটা innate হৈছে যেটো আমাৰ ভিতৰত অলৰেডি থাকে আমি যেটো দেখা পাও আমি জানো যেটো আমাৰ ভিতৰত আছে acquired হৈছে আমি যিখিনি ইন্টাৰেষ্ট বাহিৰৰ পৰা আমি acquire কৰো permanent হৈছে যেটো আমাৰ permanently আমাৰ মাজত থাকে এটো আমি ভালে পাও যেনে ধৰক কোনোবা এজন এক্টৰ যদি আমি বহুত বছৰ পৰা সিনেমা চাই থাকো তেতিয়া হেতু ইন্টাৰেষ্ট আমাৰ পার্মানেন্ট হৈ যায় ট্ৰানজিটৰি মানে হৈছে ক্ষণস্থায়ী জীৱৰ আমাৰ ইন্টাৰেষ্ট পিছৰ প্ৰশ্নটো হৈছে what is transitory interest হেতু হৈছে short lived interest আৰু এটো হৈছে আপোনাৰ যিসকল চাইল্ড হেতু হৈছে আপোনাৰ 3 পৰা 6 বছৰ বয়সৰ বা 2 পৰা 6 বছৰ বয়সৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মাজত ট্ৰানজিটৰি ইন্টাৰেষ্টটো বেছিকৈ দেখা যায় আৰু যেহেতু সাইমন বিনেট স্কেল আইকিউৰ কথা ওলাইছে এইখিনতে যোৱা বছৰ এটা প্ৰশ্ন আহিছিলে সেই কাৰণে মই আপোনালোকক এই চাৰ্টখন দি দিছো 140 পৰা above যদি কাবাৰ আইকিউ থাকে তেখেতক গিফটেড বা জিনিয়াস বুলি ধৰা হয় 120 to 140 যদি থাকে ভেৰি সুপিৰিয়ৰ হ'ব 110 to 120 থাকিলে সুপিৰিয়ৰ হ'ব 90 to 110 থাকিলে নরমাল বা এভারেজ হ'ব 75 to 90 যদি থাকে বৰ্ডাৰ লাইন বা ডাল বা স্লো লাৰ্নাৰ 50 to 75 morons or feeble minded 20 to 25 to 50 imbeciles to below 25 it was idiots আৰু এখিনি মই জনাই দিব বিচাৰিছো যে ওপৰৰ এইখিনি যেহেতু মানুহৰ সাধাৰণতে মনত থাকে
কাৰ্সাৰডাল যেনি ঘূৰি আছে 90 to 100 লৈকে মানুহৰ মনত থাকে কাৰণে এইখিনিৰ পৰা প্ৰশ্ন সাধাৰণতে নাহে তলৰখিনি যেহেতু মানুহে মনত ৰাখিবলৈ অকমান অসুবিধা পায় সেইটো কাৰণে তলৰখিনিৰ পৰা প্ৰশ্ন আহে আৰু আপোনালোকে অনুভৱ কৰি এই যিখন চাৰ্ট আছে ভালদৰে মনত ৰাখি যাব কাৰণ ইয়াৰ পৰা এটা হলেও প্ৰশ্ন পৰীক্ষাত আহিব এটো দেখিছে যোৱা বছৰ 2019 চনৰ প্ৰশ্ন when the intelligent quotient IQ of a child is between 70 to 90 he is generally categorized as 70 to 90 হলে কত পৰিব এটো আমি দেখিছো বৰ্ডাৰলাইনৰ স্লো লাৰ্নিং এনসাৰটো কি হ'ব আপোনালোকে নিশ্চয় ধৰিব পাৰিছে গিফটেড হ'ব নোৱাৰে কাৰণ গিফটেড হলে 140 হ'ব লাগিব ইডিয়েট হ'ব নোৱাৰে কাৰণ ইডিয়েট হ'বলৈ হলে আপোনালোকৰ এটা দেখিছে বিলো 25 হ'ব লাগিব আৰু মোৰনটো হ'বই নোৱাৰে আপোনালোকে দেখিছে মোৰন হ'বলৈ হলে 50 to 75 হ'ব লাগিব সেইকাৰণে এটো হ'বলৈ হলে কি হ'ব স্লো লাৰ্নিং সেইকাৰণে মই আপোনালোকে বুজিব বুলি এটা স্লো লাৰ্নাৰ শব্দটো ইয়াতে লিখি দিছো এটা কোনে কৈছিলে 46 নম্বৰ প্ৰশ্নটো হৈছে who said personality is the dynamic organization within the individual of those psychological system that determine his unique adjustment to environment Allport in 1967 Allport কৈছিলে এটো personality is dynamic organization বুলি what is cluster types group of traits আমাৰ যিখিনি personality trait থাকে সেই trait খিনি যদি একলগ কৰি দিয়া হয় হেতুতে cluster types বুলি কোৱা হয় What are the 5 types of personality according to 5-factor model of personality? 5-factor model of personality অনুসৰি 5 ধৰণৰ personality কি কি থাকিব? Neuroticism, extraversion, openness to experience, agreeableness and conscientiousness. আৰু এখানে মই ওচেন শব্দটো লিখি দিছো আপোনালোকে ভিডিওটো পজ কৰি অলপ সময়ৰ বাবে চাব যে এই ওচেন শব্দটো মই ইয়াতে কিও লিখি দিছো আৰু এই ওচেন শব্দটোৰ এই শব্দগিটাৰ লগত কি লিংক আছে যদি আপোনালোকে বুজি পায় তেনেহলে পৰীক্ষাত আপোনালোকে এটো কেতিয়াও ভুল কৰিব নোৱাৰে What is aptitude? Aptitude কি হয়? Aptitude refers to the ability to learn a particular kind of skill required in a specific situation. What is the most widely used aptitude test? Aptitude test খুব ব্যৱহাৰ হোৱা দুটা aptitude test হৈছে differential aptitude test আৰু general aptitude test battery GATB আৰু DAT তো কেতিয়াবা দিগলা ফুল ফৰ্ম আপোনাক কৰি দিব পাৰে It is what is the most popular projective or indirect measure of personality? Indirect measure of personality এটা আছে Rosas-Ingblot test and thematic apperception test. আৰু এখিনে মই জনাই দিব বিচাৰিছো যেহেতু পৰীক্ষালে 4 দিন আছে যদি আপোনালোকে সময় পায় তেনেহলে মই এই ভিডিওটোতে লিংকটো দি দিছো আপোনালোকে দেখিছে ওপৰত আহিছে এই লিংকটোতে আপোনালোকে ক্লিক কৰি পেলাই মই পাৰ্সোনালিটি ওপৰত এটা ভিডিও বনাই থৈছো আপোনালোকে সেই ভিডিওটো অনুগ্ৰহ কৰি চাই ল'ব সেই ভিডিওটো চালে আপোনালোকৰ পাৰ্সোনালিটি ওপৰত অহা যিকোনো প্ৰশ্ন আপোনালোকে একেবাৰে খুঁটিনাটি মাৰি অ্যাটেম্প কৰিব পাৰিব Who proposed the collective unconscious perspective of personality? Carl Jung. Collective unconsciousness of personality to কোনে propose কৰিছিল it was Carl Jung. What are the two types of creativity? Verbal creativity and non-verbal creativity. What are the types of personality according to Eysenck? Eysenckৰ মতে কেনে ধৰণৰ personality থাকিব পাৰে এটো হৈছে introverted, neurotic, introverted stable, extroverted neurotic and extroverted stable. এটো মই আপোনাক কিয় দিছো মই আপোনাক জনাই আছো অলপ পিছত What is the most popular projective and indirect measure of personality? এটো মই আগতে কৈছো Rosas-Ingblot test and thematic apperception test. এটো মই আপোনাক আকৌ এবাৰ কৈ দিছো যাতে আপোনালোকে নাপাহৰক আৰু Eysenckৰ এই তথ্যটো মই কিয় দিছো কাৰণ 2019 ৰ টেটৰ পৰীক্ষাত আসলতে এটো ডাইৰেক্ট প্ৰশ্নটো কাটিছে ব্যক্তিজনৰ নাম দি দিছে আৰু পাৰ্সোনালিটি ট্ৰেট গিটা দিবলে খুদিছে যে কোনজন কাৰ লগত ৰিলেটেড সেইকাৰণে আপোনালোকে এটা বা দুটা মানুহ যদি জানে তেতিয়াহলে আপোনালোকৰ এই অসুবিধাটো নহব আপোনালোকে অ্যাটেম্প কৰিব পাৰিব What are the steps involved in creativity thinking? Creativity thinking ত কি কি step involved থাকে হেতু হৈছে preparation, concentrated attention, withdrawal from the problem, incubation, flash and verification. এইটো ক্ৰমতে আসলতে আমাৰ creative thinking আমি কৰো এটোৱে ক্ৰম হয় What are the important factors that affect creativity? Creativity কিহে affect কৰিব পাৰে Creative product approach, creative process approach, creative persons approach, creative situational approach or press 4Ps. মানে আসলতে approach শব্দটো ইয়াত লিখা হৈছে নিশ্চয় কিন্তু আপোনালোকে এটা দেখিছে মেইন শব্দগিটা হৈছে creative product, creative process আমি কিবাটা যদি product উলিয়াব বিচাৰিছো তেতিয়াও আমাৰ creativity affect হ'ব, processত affect হ'ব, personal creative person জনৰ personality affect হ'ব আৰু situationটোত আমাৰ creativity টো affect হয় এটা মই আপোনালোকক দি দিছো proposed by McCrae and Costa neuroticism extraversion openness to experience agreeableness and conscientiousness আৰু একে ধৰণে Eysenck কৈছে Hippocrates কৈছে Krasmare কৈছে
পাইকনিক আৰু লেপ্টোসোমেটিক সেলডনে কৈছে এন্ডোমৰফিক মেজোমৰফিক এক্টোমৰফিক কাৰ্লজাঙে কৈছে ইন্ট্ৰোভাৰ্ট এক্সট্ৰোভাৰ্ট এই চাৰ্টখন আপোনালোকে ভালদৰে পঢ়ি যাব কাৰণ 2019 ৰ পৰীক্ষাত ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন তেওঁলোকে কাটিছে আৰু এইবাৰো তেওঁলোকে ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন কাটিব পাৰে Who developed brainstorming method? Brainstorming method কোনে develop কৰিছিলে হেতু আছে এলেক্স অসবৰ্ন What are the two stages of thinking? Ideation stage and evaluation stage. Thinking or দুটা stage আছে ideation stage and evaluation stage. Name some instructional materials to foster creativity. Creativity বৃদ্ধি কৰিবৰ বাবে আমাৰ যেটো আমাৰ ধনাত্মক সৃষ্টিশীলতাৰ যেটো আমাৰ চিন্তা এটো বঢ়াবৰ বাবে কি কৰিব লাগিব puzzle solving কৰিব পাৰিব riddle solving divergent thinking questions mystery plots যেনেকৈ আপোনালোকে কিবা যদি আপোনালোকে ধৰক এখন পোস্টাৰ সাপোজ পোস্টাৰৰ টুকুৰা টুকুৰা অলপ দি তেওঁলোকক গুটি পোস্টাৰখন বনাবলৈ যদি কয় তেতিয়া তেওঁলোকৰ ক্ৰিয়েটিভ থিংকিং ডেভেলপ হ'ব কনসিকুৱেন্সেস সিচুৱেচন স্টোৰী ৰাইটিং পোয়েম ৰাইটিং ৰিডল কনস্ট্ৰাকচন এলিটাৰেশন আসলে ক্ৰিয়েটিভ থিংকিংৰ এটা বহুত ভাল সুবিধা এলিটাৰেশন মানে কি হয় মই কৈ দি আছো এই শব্দটোৰ অৰ্থটো এলিটাৰেশন মানে হৈছে যে তেওঁলোকক আপোনালোকে এটা আখৰ দিব সেই আখৰ দি পেলাই সেই আখৰটো দি বিগিন হোৱা আপোনালোকে 5টা বা 10টা শব্দ তেওঁলোকক যদি লিখি পেলাই আৰু প্ৰতিটো শব্দৰ যদি এটা সেন্টেন্স বনাবলৈ কয় তেতিয়া তেওঁলোকৰ ক্ৰিয়েটিভ থিংকিং ডেভেলপ হয় আৰু হেতুকে এলিটাৰেশন বুলি কোৱা হয় এতিয়া আপোনালোকৰ এখিনে দি দিব পাৰে যে কি বস্তু তলৰ কোনগিটা বস্তুৱে ফস্টাৰ থিংকিং ক্ৰিয়েটিভিটি কৰে তেতিয়া আপোনালোকে এগিটাৰ ভিতৰত চাই লৈ আপোনালোকে টিক মাৰ্ক কৰিব পাৰিব যদি আমি চাব বিচাৰো যে এটা বস্তু ক্ৰিয়েটিভ হয় নে নহয় কি তাত ৰিলেটেড হ'ব লাগিব তেতিয়ালে হোৱাট হ'ব লাগিছিলে বাৰু ফ্লুয়েন্সি হ'ব লাগিব ফ্লেক্সিবিলিটি আৰু সবতকৈ বেছি হৈছে তাত অৰিজিনালিটি বোলা বস্তুটো থাকিব লাগিব যদি বস্তুটো অৰিজিনাল হয় তেতিয়াহে আপোনালোকে ক'ব পাৰিব যে এটো এটা ক্ৰিয়েটিভ হয় যদি কিবা এটা ইমিটেট কৰিছে বা কাবাৰ পৰা নকল মাৰিছে তেতিয়া হেতু বস্তু ক্ৰিয়েটিভ হ'ব কেতিয়াও নহয় ইনকুইজিটিভনেস পারসিস্টেন্ট এলাবোৰেশন পারসিস্টেন্টলি এটা বস্তু ভালদৰে এলাবোৰেট কৰিব যদি কোনোবাই পাৰিছে এটো হৈছে তেতিয়া ক্ৰিয়েটিভ বুলি কোৱা হয় It was who were the first to develop assessment creativity. It creativity মানুহৰ কেনে ধৰণৰ হ'ব হেতু assessment মানে হেতু এটা মেজার কৰিব পৰা যেটো তথ্য এই তথ্যটো সবতকৈ ফাৰ্ষ্টত কোনে ডেভেলপ কৰিছিল হেতু হৈছে গিলফৰ্ড এণ্ড টৰেন্স আৰু গিলফৰ্ড নামৰ ব্যক্তিজনে কৰিছিল আৰু ইতিমধ্যে মই কৈছো according to Guilford and Torrance what are the abilities to form creativity fluency flexibility originality inquisitiveness persistent elaboration এটা কৈছে what are needs according to Maslow এটা মাসলোৰ মতে need আমাৰ যিখিনি needs motives drives এখিনি থাকে যিখিনি need আমাৰ physical need হ'ব পাৰে biological need হ'ব পাৰে আমাৰ যেতিয়া কেতিয়াবা আমাৰ পানী যেতিয়া আমাৰ পিয়া লাগে আমাৰ পানী খাবলৈ মন যায় কেতিয়াবা আমাৰ ভাগৰ লাগে শুবলৈ মন যায় কিন্তু আমাৰ এটা need হয় এটা need কেনে ধৰণৰ হ'ব পাৰে মাসলোৱে কৈছিলে self transcendence self actualization esteem needs love and belongingness needs safety needs and physiological needs আৰু এই গুটেকিটা নেচাৰ ভিতৰত ফিজিওলজিক্যাল needs to একেবাৰে হায়াৰাৰ্কিৰ তলত থাকে আৰু self transcendence to একেবাৰে ওপৰত থাকিব এটো আছে প্ৰশ্ন which is the highest order of need according to Maslow self transcendence which part of our minds balances between instinctual demands of id and moral position of super ego আমাৰ id বুলি যেটো থাকে আমাৰ অন্তৰ্নিহিত যেটো ইচ্ছা শক্তি হেতু আৰু আমাৰ যেটো moral sense এটোটাৰ মাজত কোনে ব্যালেন্স কৰি ৰাখে এটোৱে ইগোয়ে ব্যালেন্স কৰি ৰাখে এটো কিয় দিছো প্ৰশ্ন কাৰণ 2019 চনৰ পৰীক্ষাত ইডৰ ওপৰত এটা প্ৰশ্ন আহিছে আৰু হোৱাট ইজ ৰেশনালাইজেশন এই যেটো মই আপোনালোকক কলো পাৰ্সোনালিটি ওপৰত মই এটা ভিডিও বনাইছিলো তাতে মই এই তথ্যখিনি ভালদৰে আসলে ডিসকাস কৰিছো আপোনালোকে তাত গৈ পেলাই ভালদৰে চাই ল'ব পাৰিব সেই তথ্যখিনি আপোনালোকে গম পাব আসলতে কিছুমান মানুহৰ যেতিয়া এডজাস্টমেন্ট কৰা হয় তেতিয়া কিছুমান মানুহৰ ডিফেন্স মেকানিজম আমাৰ বডিত ক্ৰিয়েট হয় আৰু সেই ডিফেন্স মেকানিজম সমূহে কেনে ধৰণে কাম কৰে সেই তথ্যটো আমি যেতিয়া ভালদৰে সিডিবি পঢ়িম বা এডজাস্টমেন্টৰ বিষয়ে পঢ়িম তেতিয়া আমি ভালদৰে জানিম এতিয়া আমি এক্সপ্ৰেছনখিনি জানি লৈছো কাৰণ পৰীক্ষাত এতিয়া আমি সলভ কৰিব পৰাটো বেছি দৰকাৰী আসলতে হেতু হৈছে হোৱাট ইজ ৰেশনালাইজেশন Rationalization মানে কি justifying our actions or feelings through socially acceptable explanations এতিয়া যেনেকে পৰহি দিনাখন ইন্ডিয়া পাকিস্তান ম্যাচ হৈছিলে ইন্ডিয়া পাকিস্তান ম্যাচত সাপোজ ইন্ডিয়া হাৰিলে পাকিস্তান জিকিলে এতিয়া যদি ইন্ডিয়া এটাৰ সঠিক এটা এক্সপ্লেনেশন দিব পাৰে যেটো আমি সকলোৱে একসেপ্ট কৰি ল'ব পাৰো তেতিয়া হৈছে এটো ৰেশনালাইজেশন মানে তেওঁলোকৰ যেটো হাৰিছে হেতু তেওঁলোকে এটা ৰেশনাল প্ৰসেছৰ থ্ৰু দি তেওঁলোকে জাস্টিফাই কৰিব ট্ৰাই কৰিছে যে আমি এটো কাৰণত হাৰিছো যেনেকৈ কোনোবা এজন ব্যক্তিয়ে যদি টেষ্ট এটা ফেল কৰে তেতিয়া তেওঁ যদি কয় যে টিচাৰজনে মোক ভালকে পঢ়োৱা নাই কাৰণে মই ফেল কৰিছো হেতু এটা ৰেশনাল এক্সপ্লেনেশন হ'ব পাৰে
বা তেখেতে যদি কৈ দিয়ে বোলে আজি ক্লাছৰুমৰ ভিতৰত বা আজি মই ঘৰত স্কুললৈ আহি থাকোঁতে বেছি ৰ'দ দিছিলে কাৰণে পৰীক্ষাত ফেইল কৰিলোঁ, এই ধৰণৰ তথ্যটো আচলতে কেতিয়াবা ইৰেশ্যনেল হৈ যাব পাৰে। দ্যাট ইজ ৰিগ্ৰেশ্যন, ৰিট্ৰিটিং টু বিহেভিয়াৰ কেৰেক্টাৰিষ্টিক্স অফ এন আৰ্লিয়াৰ ষ্টেজ অফ ডেভেলপমেণ্ট। মানে ৰিগ্ৰেশ্যন মানে হৈছে যে আপুনি যিটো বৰ্তমান এটা আপুনি প্ৰব্লেম পাইছে, সেই প্ৰব্লেমটো পোৱাৰ লগে লগে আপুনি যেতিয়া আপোনাৰ যিটো ষ্টেটত আপুনি আছে, ছাপ'জ আপুনি এডলিচেঞ্চত আছে, আপুনি চাইল্ডহুডৰ নিচিনা বিহেভ কৰিছে, চাইল্ডহুডত আছে আপুনি ইনফেঞ্চিৰ নিচিনা বিহেভ কৰিছে, সেইটোৱে হৈছে ৰিগ্ৰেশ্যন। তাৰমানে মই প্ৰব্লেমটো মই এটেম্প কৰিব বিচৰাই নাই, মই ডাইৰেক্ট মোৰ মুঠতে মেণ্টেল ষ্টেটটোৱে বেলেগ ধৰণৰ হৈ গ'ল। তাৰমানে মই আগলৈ গুচি গ'লোঁ বা মই কেঁচুৱাৰ নিচিনা বিহেভ কৰিছোঁ। যেনেকৈ আপোনালোকে নিশ্চয় দেখিছে যে কেতিয়াবা অলপ এডলিচেণ্ট যিবোৰ ছোৱালী থাকে, তেওঁলোকে যদি কেতিয়াবা কিবা স্কুলত বা পূজা আদিত যদি কিবা কাপোৰ আদি নাপায়, তেতিয়া তেওঁলোকে সৰু কেঁচুৱাৰ নিচিনা বিহেভ কৰিবলৈ ধৰে, সেইটো হৈছে ৰিগ্ৰেশ্যন। ৰিপ্ৰেশ্যন মানে হৈছে এক্সক্লুজন অফ এনজাইটি প্ৰডিউচিং থটছ, ফিলিংছ অৰ ৰিপালচনছ ফ্ৰম কনচিয়াছনেছ। ৰিপ্ৰেশ্যন মানে হৈছে যে আমি কিবা এটা থট, এনজাইটি, আমি কিবা এটা দুখ পাইছোঁ মনত, সেইটো আমি ৰিপ্ৰেছ কৰি পেলাই কনচিয়াছনেছৰ পৰা আনকনচিয়াছনেছলৈ আমি ট্ৰান্সফাৰ কৰি দিছোঁ। তাৰমানে মোৰ ভিতৰত বস্তুটো আছে, কিন্তু মই কনচিয়াছলি সেই কথাটোৰ বিষয়ে ভাবি থকা নাই, মই ভাবিছোঁ যি হৈছে হৈছে, বাদ দিছোঁ, সেইটো কথা। প্ৰজেকশ্যন হৈছে এট্ৰিবিউটিং ওন আনএকচেপ্টেবল আৰ্জেছ টু আদাৰ্ছ। প্ৰজেকশ্যন মানে হৈছে যে এতিয়া ধৰক ইণ্ডিয়া যে হাৰিলে, সেই ইণ্ডিয়াই যদি সেইটো নিজৰ আমি হাৰিলোঁ, আচলতে ইয়াৰ কাৰণটো হৈছে বাংলাদেশ টিমটোৰ ওপৰত দি দিলোঁ, সেইটো হৈছে প্ৰজেকশ্যন। তাৰমানে আপুনি নিজৰ ফেইলাৰটো বেলেগৰ ওপৰত আপুনি কোনো ৰেচনেলাইজেশ্যন থট নোহোৱাকৈ আপুনি জাপি দিছে। হোৱাট ইজ ডিছপ্লেচমেণ্ট? হোৱাট ইজ ডিছপ্লেচমেণ্ট? ডিছপ্লেচমেণ্ট মানে হৈছে ইম'চনেল ইম্পালচেছ আৰ ৰিডাইৰেক্টেড টুৱাৰ্ডছ ওৱান আনাডাৰ, ডেট ইজ ছাবষ্টিটিউট পাৰ্চন অৰ অবজেক্ট। ডিছপ্লেচমেণ্ট মানে হৈছে আমি ইম'চনেলি কেতিয়াবা খুব ইম্পালচিভ হৈছোঁ। ছাপ'জ কোনোবা এজন ব্যক্তিক আমাৰ খুব লগ ধৰিব মন গৈছে, আমি লগ ধৰিব পৰা নাই, লগালগ তেখেতক ছাপ'জ আমি এটা ভিডিঅ' কল কৰি লৈছোঁ বা তেওঁলৈ আমি এখন চিঠি লিখি দিছোঁ, বা এনেধৰণৰ যদি আমি কিবা কাম বা পাৰ্চনৰ লগত বা বেলেগ এজন মানুহৰ লগত কথা পাতিবলৈ ষ্টাৰ্ট কৰিছোঁ, সেইটোৱে হৈছে আমাৰ ডিছপ্লেচমেণ্ট। মানে আমি আমাৰ থটটো বা আমাৰ প্ৰচেছটো বেলেগ এটা জেগালৈ আমি ডিছপ্লেচ কৰিছোঁ। হোৱাট ইজ ছাবলাইমেশ্যন? ছাবলাইমেশ্যনটো মানে হৈছে ছেক্সুৱেল আৰ্জেছ আৰ চেনেলাইজ ইনটু প্ৰডাক্টিভ নন ছেক্সুৱেল এক্টিভিটিজ। এতিয়া আমাৰ ব্যক্তি বিশেষে আমাৰ প্ৰতিজন মানুহৰ ক্ষেত্ৰতে আমাৰ ছেক্সুৱেল আৰ্জেছ কিছুমান থাকে, যিটো লিবিডো বুলি কয়, আৰু সেই আৰ্জেছসমূহ নাইকিয়া কৰিবলৈ যেতিয়া যেনেকৈ ঋষিমুনিসকলে বা অন্যান্যসকলে তেওঁলোকে য়োগা কৰিছিলে, মেডিটেট কৰিছিলে, বা এনেধৰণৰ তথ্য মানে আমি কিবা এটা প্ৰডাক্টিভ নন ছেক্সুৱেল কাম এটাত যদি আমি ডেভেলপ কৰি দিওঁ, সেইটো হৈছে ছাবলাইমেশ্যন। হোৱাট ইজ আইডেণ্টিফিকেশ্যন? আইডেণ্টিফাইং ওৱান ছেল্ফ উইথ আনাডাৰ ছাকচেছফুল পাৰ্চন। এতিয়া কোনোবা এজন ব্যক্তিয়ে যদি নিজকে পলিটিচিয়ান এজনৰ নিচিনা আইডেণ্টিফাই কৰে, বা কোনোবা এজন ব্যক্তিয়ে যদি নিজকে ধৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকৈ আইডেণ্টিফাই কৰে, তেতিয়া সেইটোৱে হৈছে তেওঁ নিজকে এজন ছাকচেছফুল ব্যক্তিৰ লগত মিলাই চাই পেলাই তেওঁ নিজকে সেই ব্যক্তিজন বুলি যদি ভাবিছে, তেনেহ'লে সেইটো আইডেণ্টিফিকেশ্যন কৰা বুলি কয়। আৰু এইটো আমি ছাত্ৰ ছাত্ৰীৰ মাজত খুব দেখোঁ, তেওঁলোকে নিজৰ শিক্ষক বা শিক্ষয়িত্ৰীক নিজৰ আইডেণ্টিফিকেশ্যন ধৰে, বোলে মই অমুক মিছৰ নিচিনা হয় বা মই অমুক ছাৰৰ নিচিনা হয়, এইটো আমি খুব দেখা পাওঁ। হোৱাট ইজ ৰিয়েকশ্যন ফৰ্মেশ্যন? When an individual protects himself from dangerous desires, developing a conscious attitude and behavior patterns opposite to repression. মানে কিবা এটা প্ৰব্লেম হ'ব, তাৰ আগতেই আমি নিজকে, ছাপ'জ আমি সকলোৱে জানো যে আজি বৰষুণ পৰিব, ছাপ'জ তেতিয়া আমি ঘৰৰ পৰা ছাতিটো লৈ যাওঁ, তাৰমানে এটা আমি এনেকুৱা ধৰণৰ কনচিয়াছ এটিটিউড নিজৰ মাজত ডেভেলপ কৰোঁ, যিটো কাৰণে আমি হ'বলগীয়া প্ৰব্লেমটোৰ পৰা নিজকে বাচি থাকিব পাৰোঁ। আৰু আমি এনে ৰিপ্ৰেশ্যনত আমি কি কৰোঁ, যে আমি প্ৰব্লেমটো পালোঁ, আমি ফেচ কৰিলোঁ, কিন্তু এইটো আমি ছাবকনচিয়াছ মাইণ্ডলৈ পঠিয়াই দিওঁ। কিন্তু ইয়াত মানে ছাবকনচিয়াছ মাইণ্ডলৈ পঠিওৱাৰ দৰকাৰ নাই, আমি প্ৰব্লেমটো ফেচ নকৰিবলৈ কাৰণে যিখিনি আমি কৰিব লাগে, সেইটোকে যদি আমি কৰোঁ, সেইটো হৈছে ৰিয়েকশ্যন ফৰ্মেশ্যন। আৰু হৈছে হোৱাট ইজ ইণ্টেলেকচুৱেলাইজেশ্যন আইচলেশ্যন? এটা কথা হৈছে দিছ ডিফেন্স মেকানিজম ইজ ৰিলেটেড টু বোথ ইম'চনেল ইনচুলেশ্যন এণ্ড ৰেচনেলাইজেশ্যন, হুৱেৰ ওৱান টেন্ডছ টু গিভ ৰেচনেল এক্সপ্লেনেশ্যন। কিবা এটা হ'লে, যিকোনো বস্তু এটাৰ যদি আমি ৰেচনেল এক্সপ্লেনেশ্যন দিবলৈ লওঁ, সেইটোৱে হৈছে ইণ্টেলেকচুৱেলাইজেশ্যন। হোৱাট ইজ আনডুইং? আনডুইং মানে হৈছে এটনমেণ্ট। Undoing mechanism is used to make socially unacceptable acts, feelings, expression, thoughts ineffective. মানে আপুনি কোনোবা এজন ব্যক্তিক খুব বেয়াকৈ কৈ দিলে, আচলতে সেইটো উচিত নহয় বাৰু, কিন্তু তথাপিতো আপুনি ব্যক্তিজনক কৈ দিলে, এতিয়া কথাটোত আপুনি কৈ দিলে, দিয়াৰ পিছত যদি আপুনি আই এম চৰি বুলি কৈছে, সেইটো আপুনি আনডু কৰিছে আচলতে, কিন্তু এইটো সাধাৰণতে আনডু কৰিব পৰা কিছুমান পৰিস্থিতিত নাথাকে। কিন্তু আপুনি যদি আই এম চৰি বুলি ব্যক্তিজনক কৈছে, আপুনি কৰা যিটো বিহেভিয়াৰ, সেইটো আপুনি আনডু কৰিবলৈ ট্ৰাই কৰিছে। What are the objective conditions for attention? Attentionৰ বাবে কেনেধৰণৰ কণ্ডিশ্যন লাগিব, আৰু এই দুটা ছাবজেক্টৰ পৰা আচলতে যোৱাটো পৰীক্ষাত প্ৰশ্ন আহিছে 2019 চনত।
হেতু হৈছে size, intensity, mobility, novelty, change, secrecy, situation, discipline, repetition, contrast, rareness, strangeness. Egida condition হৈছে attention. What are the subjective conditions for attention? Interest, temperament, instinct, emotion, sentiment, desire, past experience, and habit. It is objective or subjective condition. Amake bhalore sai jabo ei duta proshno ahise. What is synthetic attention? First, attention is given to whole and parts. আমি যদি কিবা এটা বস্তুৰ প্ৰতি সাপোজ আমি মানুহ এজন দেখিলে প্ৰথমতে গোটেই মানুহজনৰ ব্যক্তিত্বটো চাওঁ তাৰ পিছত তেখেতৰ চকুজুৰি তেখেতৰ মুখখন তেখেতৰ হাত তেখেতৰ খুস্কাৰা ধৰণবোৰ আমি পাৰ্ট হিচাপে চাওঁ তো গেষ্টাল্ট ভিউৰ ওপৰত নিৰ্ভৰ কৰি আছে What is non-volitional attention? Attention that is either enforced or spontaneous. Either enforced or spontaneous. Non-volitional attention. Ita defense mechanism khini je moi apnalok koisilo eto proshno ahise amake dekhise compensation. Yata apnalok dekhise regression or regression to ki koisilo regression to apnalok bujaisilwe regression mane hoise je konuba ejon byaktiye jodi kiba eta bostu suppose apunar আপুনি এটা ষ্টেজত আছে সাপোজ আপুনি এজন বৃদ্ধ ব্যক্তি কিন্তু আপুনি নিজৰ কৈশোৰৰ নিচিনা বিহেভ কৰিছে তেতিয়াহলে আপুনি ৰিগ্ৰেছিভ ষ্টেজত গুচি গৈছে ৰেশনালাইজেশন মানে হৈছে যে কিবা এটা বস্তু আপুনি নোৱাৰা কাৰণে তাৰ বাবে আপুনি এটা যুক্তিগত তৰ্ক বা এটা আপুনি যুক্তিগত ৰেশনালাইজ এটা আপুনি আপোনাৰ ষ্টৰ ৰাখিব পাৰিছে বা আপুনি আপোনাৰ নিজৰ মেন্টাল ষ্টেটটো এক্সপ্লেইন কৰিছে মই কিয় নোৱাৰিলো ৰেশনালি তেতিয়াহলে হেতু হৈছে ৰেশনালাইজ আইডেন্টিফিকেশন মই কৈছিলো যে এজন ব্যক্তিয়ে নিজকে বেলেগ এজন সাকসেসফুল ব্যক্তিৰ নিচিনা যদি ধাৰণা কৰে হেতু হৈছে আইডেন্টিফিকেশন আৰু কম্পেনসেশনৰ অৰ্থটো হৈছে যে কিবা এটা বস্তুত যদি আপুনি বেয়া তেনেহলে আপুনি সদায় চেষ্টা কৰিব যে আপুনি বেলেগ এটা বস্তুত ভাল হ'ব যেনেকে কোনোবা এজন ব্যক্তি যদি অংকত বেয়া তেখেতে অংকৰ বাহিৰে বেলেগ কিবা সাবজেক্ট বা বায়োলজিত ভাল হ'ব বা মিউজিকত ভাল হ'ব হেতু হৈছে আপোনালোকৰ কম্পেনসেশন আৰু এখিনি আপোনালোকে ভালদৰে মিলাই পেলাই চাব পাৰিব এই প্ৰশ্নটোৰ লগত কোনখিনি কোনটো মিল হ'ব এটা দেখিছে কম্পেনসেশন হে the student who is weak in English but good in cricket etu compensation regression the old man who always talks about his youth rationalization etu dekhise apni the student who fails in examination blame teachers for his failure identification child attempts to acquire characteristics of political leader next question to is which of the following are included in subjective condition of attention intensity size interest instinct emotion situation review or experience ita ami eta sub what are the subjective conditions for attention size intensity mobility novelty change secrecy situation discipline repetition contrast rareness strangeness aru subjective condition interest eto nishoy temperament hobo lagisile ekhinte temperament instinct emotion sentiment desire past experience and habit egita dise subjective ot intensity hobo size hobo interest hobo instinct hobo emotion situation review experience apnake bhalore ate milai pela sai lobo paribo amar ekhin leke ekhin prothom second unit to amar samapto hoy gol gode khini totho ami ate hamorilu personality development aru itadi logot jekhini hamor asile ami bhalore eta sabole jotno korim ako etu apnake dekhise ekhinte personality common behavior problem of children ekhin leke ami bhalore salu ei totho khin leke ami bhalore salu এই personality or adjustment লকে আমাৰ already complete হৈ গল এতিয়া আমি adolescence লৈ আকৌ ঘুৰি যাম according to WHO World Health Organization what is the age of adolescence it is 10 to 19 what is the first sign of puberty among girls girls or ক্ষেত্ৰত puberty hit হৈছে বুলি আমি কেতিয়া গম পাম appearance of breast buds what are the characteristics of thinking among adolescents abstract thinking personal fable systematic thinking idealism and imaginary audience মানে হৈছে যে adolescent সকলে সদায় এনে ধৰণৰ ধাৰণা লৈ থাকে মাইণ্ডত যে তেওঁলোকক কোনোবাই চাই আছে যে আমি এনেকে খুস্কাইলে কোনোবাই বেয়া বুলি ক'ব ভাল বুলি ক'ব এনে ধৰণে তেওঁলোকে ভাবি থাকে যে কোনোবাই তেওঁলোকক এনি টাইম চাই আছে at which stage 75% of adult height and 50% of adult weight is gained এটো হৈছে puberty what are the three main stages of adolescence early adolescence middle adolescence and late adolescence during adolescence which hormone is secreted most follicle stimulating hormone puberty hits earlier in case of girls according to Piaget what age should be of adolescence 12 through 19 what is the name given to adolescent period by Piaget it was a formal operations stage adolescence is a period of
storm and stress. Who said this statement? Stanley Hall. According to Erik Erikson, which stage show identity versus role confusion? Teenage years. What are the major issues faced by adolescents nowadays? Etor upor proshno ahise 2019 sonot. এই উপৰ 91 প্ৰশ্নটো ওপৰটো আহিছে আৰু 90 নম্বৰ প্ৰশ্নটো ওপৰটো প্ৰশ্ন আহিছে এটো হৈছে সাবস্টেন্স এবিউজ সেক্সুয়ালি ট্ৰান্সমিটেড ডিজিজ টিনেজ প্ৰেগন্যান্সি আইডেন্টিটি ক্ৰাইসিস ডেলিকুৱেন্সি টো খুব ইম্পৰ্টেন্ট প্ৰবলেম হয় এডোলেসেন্ট পিৰিয়ডৰ আৰু ইমোশনাল প্ৰবলেম এটসেট্ৰা what are the conditions to form a good habit eta good habit form hobo karone ki condition lage firm resolution seizing the first opportunity never allowing exception daily practice never allowing exception mane apuni jodi khoday goi thaka kamatot beleg edin beleg dhoroner koi die tete apnar etu habit formation nohobo who said interest is latent attention and attention is interest in action etu ase McDougall what is counseling counseling ki hoy counseling is an interactive learning process in which the counselor sometimes termed the therapist helps the counselees when a counseling lobole goise to understand the causes of difficulties and guide them to sort out issues and reach decisions counseling of etoke koy the therapist jone counseling di ase jone lobole goi ase difficulty bilakor ki karon hoise aru he karon ro kenake samadhan koribo paribo hetuke jone kore hetukene counseling he process to kwa hoy what are the levels of counseling informal counseling non-specialist counseling and professional counseling informal counseling keteba amar bondhu bandhav ghoror piti matri schoolor teacher teoloke amak dibo pare personally non-specialist mane kono dhoronor special degree nothoka সকলো দিব পাৰে professional counseling মানে হৈছে যি সকলে particularly he counseling বা guidance or ক্ষেত্ৰত জনে already degree কৰি আহে what are the steps involved in direct approach counseling ji homo sadharante amar school homuhot ba onnano institute homuhot dia hoy hetu hoise direct counseling involves 6 stages 6 dhoroner stage thakibo prothomote problem to teoloke analysis koribo synthesis koribole try koribo diagnose koribo prognosis koribo tar bisot counseling dibo who proposed the directive approach counseling E.G. Williamson what are the purposes of guidance at secondary level of guidance and counseling or key main purpose hoise it was at secondary school level it is centrally focused upon differentiating aspects of these forces as they affect the pupil's knowledge acceptance and direction of human herself it was centrally focused upon differentiating different forces ji homo forces around ot teolok thake janeke peer pressure hobo pare societal pressure hobo pare bibhinno dhoroner teolokor health issues hobo pare he homor teoloke mainly focus kore what are the purposes of guidance at elementary stage kiyo lage the purpose of guidance at elementary school level is focused on assisting pupils to integrate such primary groups forces at home school religion and peer relationship মানে সৰু বয়সত গাইডেন্স কিহৰ কাৰণে লাগে যে তেওঁলোকে নাজানে ভালদৰে পিয়াৰ প্ৰেছাৰ কেনেকৈ হ্যান্ডল কৰিব লাগিব স্কুলত কেনেকৈ থাকিব লাগিব ৰিলিজনৰ তথ্যসমূহ তেওঁলোকে ভালদৰে বুজি নাপায় পিয়াৰ ৰিলেশনশিপ ভালদৰে তেওঁলোকে ধৰিব নোৱাৰিব পাৰে ছাত্ৰ-ছাত্ৰীৰ মাজত খুব কাজিয়া লাগি থাকে পিয়াৰ ৰিলেশনশিপ হ্যান্ডল কৰিব নোৱাৰাৰ বাবে সেই সমূহত আসলতে তেওঁলোকক গাইডেন্স লাগে আৰু সেইটোৱে হৈছে এলিমেন্টাৰী লেভেলৰ গাইডেন্সৰ মেইন পাৰপাস আৰু এখিনি আছিল আমাৰ যি সিলেবাস আমাৰ যে সিলেবাস এখিনি এডোলেসেন্টৰ লাগে প্ৰথমৰ পৰা এডোলেসেন্টৰ লাগে আমাৰ এটা ভাগ এই 100টা কোৱেশ্চনত অলৰেডি কমপ্লিট হৈ গৈছে আৰু বাকি যেখিনি আমাৰ এটা তথ্য থাকিব অৰ্থাৎ প্ৰসেস অফ লাৰ্নিং থিওৰিজ অফ লাৰ্নিং পেডাগজি এখিনি ওপৰত আমাৰ যেখিনি আহি থকা ভিডিও আছে আমি সেইখিনিটা ভালদৰে বুজিলাম আৰু মই ভাবো যে এই ভিডিওসমূহ আপোনালোকে যদি ভালদৰে চাই যায় তেনে হলে যি আমাৰ আহি থকা পৰীক্ষা আছে সেই পৰীক্ষাত আপোনালোকে কোনো ধৰণৰ প্ৰবলেম নোহোৱাকৈ 30 ভিতৰত 30 নম্বৰ লাভ কৰিব পাৰিব আৰু যদি হে এতিয়ালৈকে মোৰ ভিডিওটো আপোনালোকে চাই পেলাইও আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনে হলে অনুগ্ৰহ কৰি চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰক আৰু সাবস্ক্ৰাইব কৰিলেহে মই দিয়া তথ্যবোৰ আপোনালোকে লগে লগে পাব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু এই ভিডিওটো অনুগ্ৰহ কৰি সকলোৰ লগতে শেয়াৰ কৰিব কাৰণ মই দেখিছো যে মোৰ চেনেলটো বহুতে চাই কিন্তু ভিডিওসমূহ শেয়াৰ নকৰে কাৰণে আসলতে কেতিয়াবা ভিডিওসমূহ সিন দেখুৱায় কিন্তু মোৰ সাবস্ক্ৰিপচন লেভেলটো বহুত কম হৈ আছে আৰু আসলতে এনেধৰণৰ ভিডিওবোৰ বনাবলৈ বহুত কষ্ট হয় আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আসলতে এই ভিডিওটো বনাবৰ বাবে বিভিন্ন ধৰণৰ বুক ৰেফাৰ কৰিবলগীয়া হৈছে যাতে আপোনালোকে সঠিক তথ্যটো পাওক সেয়ে আপোনালোকে কষ্টখিনিৰ মূল্যটো দিব সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব
কিবা দিহা পৰামৰ্শ থাকে বা কিবা যদি এটা ভুল ত্ৰুটি হৈছে তেন্তে হলে কমেন্ট আকাৰে জনাব আৰু ভৱিষ্যতে কি সাবজেক্টৰ ওপৰত আপোনালোকে মই ভিডিও বনোৱাটো বিচাৰে তেনে সেই ধৰণৰ তথ্য আপোনালোকে মোক কমেন্ট আকাৰে জনাব ধন্যবাদ